ঐতিহ্যমণ্ডিত মৰাণত ষষ্ঠদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ প্ৰস্তুতি অহা 21 মাৰ্চৰ পৰা 21 এপ্ৰিললৈকে উলহ মালহেৰে অনুষ্ঠিত হ'বলগীয়া এই বিহুৰ আজি লাইখুঁটা স্থাপন কৰে ৰাজ্যৰ মন্ত্ৰী যোগেন মহনে। মৰাণৰ উষাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে এই লাইখুঁটা স্থাপন কৰে। উল্লেখ্য যে 1253 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চাওলুং চুকাফাই আৰম্ভ কৰা এই বিহুৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষা কৰি মৰাণবাসীয়ে প্ৰতি বছৰে ধাৰাবাহিকভাৱে তৰাচিঙা বিহু উদযাপন কৰি আহিছে। আনহাতে আজি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমাজত নাৰী সবলীকৰণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে মন্ত্ৰী যোগেন মহনে। ৰঙালী বিহুৰ মাতৃস্বৰূপ এই তৰাচিঙা বিহুত জাতি জনগোষ্ঠী ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো ৰাইজক একতাৰ দোলেৰে বান্ধ খাই অংশগ্ৰহণ কৰিবলৈ আন্তৰিক আহ্বান জনায় উদ্যোক্তা সমিতি আৰু মন্ত্ৰী যোগেন মহনে। উদ্যোক্তাসকলে জানিবলৈ দিয়া মতে এইবাৰৰ বিহুৰ সাংস্কৃতিক সন্ধিয়াত কুসুম কৈলাশ ৰমেন দানৱ ধীৰাজ বৰষা অমিত সিংহকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰি দৰ্শকক আপ্লুত কৰিব। আমি সকলোৱে জানো মৰাণত তৰাচিঙা বিহু এক ঐতিহ্যমণ্ডিত এই বিহু স্বৰ্গদেউ চাওলুং চুকাফাই যিখন বিহু প্ৰথমেই পাতিছিল বিহুৰ আগে সেই বিহুখন আমি ধাৰাবাহিকভাৱে মৰাণত আমাৰ ৰাইজে উদযাপন কৰি আহিছে। মৰাণবাসী বিশেষকৈ ইয়াত দায়িত্বত অঞ্জলি চেতিয়া বাইদেউৰ দায়িত্ব লৈ এই তৰাচিঙা বিহু ঐতিহ্য পৰম্পৰাক বিস্তাৰ আৰু বহুল প্ৰচাৰ আৰু ইয়াৰ লগত জড়িত ইতিহাস স্মৰণ কৰাৰ এইটো অনুষ্ঠান। গতিকে অসমীয়া জাতিৰ সকলো শ্ৰেণীৰ ৰাইজক একতাৰ দোলেৰে বান্ধ খোৱা এই বহাগ বিহুৰ সমাগত আৰু অহা 21 মাৰ্চ তাৰিখে এই বিহুখন মৰাণত পূৰ্বৰ দৰে অধিক গাম্ভীৰ্যপূৰ্ণভাৱে আয়োজন হ'ব। তাৰে আজি আমাৰ ইয়াত এই উষাপুৰ খেলপথাৰত হাই ছেকেণ্ডেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই খেলপথাৰত আমি লাই খুঁটা অৰ্থাৎ প্ৰথম খুঁটাটো পুতি আজিৰ পৰা কামৰ অগ্ৰগতি আমাৰ চলিব। ইয়াতে উপস্থিত থকা আমাৰ এই অনুষ্ঠানটোৰ সভাপতি হিচাপে মৰাণ কলেজৰ প্ৰবক্তা আছে নবীন গগৈকে আদি কৰি অকণ ভূঞা আৰু বিশেষকৈ আজিৰ দিনটো এক ঐতিহাসিক দিন। জানে নাৰী দিৱস। নাৰী হৈছে সমাজৰ শক্তি, নাৰী হৈছে জাতিৰ শক্তি, নাৰীৰ সন্মান দেশৰ সন্মান, জাতিৰ সন্মান বুলি কোৱা হয় আৰু তেওঁলোকক অধিক জাগ্ৰত কৰি আমি সমাজখনক আগুৱাই নিব লাগিব, সমাজখনক তেওঁলোকে ধৰিব লাগিব। সেইকাৰণে মই আজি এই আন্তৰ্জাতিক নাৰী দিৱসৰ উপলক্ষে মই সকলো মহিলা আই মাতৃ নাৰী সমাজক মই শ্ৰদ্ধা জনাইছোঁ আৰু শুভেচ্ছা জনাইছোঁ। এই দিৱসৰ যোগেদি আমি নাৰীসকল সমাজত প্ৰতিষ্ঠা হ'ম আৰু নাৰীসকলক যথোচিত অসমৰ ৰাইজে সন্মান দি তেওঁলোকক উদ্যমী কৰি তোলা চৰকাৰ বা বিভিন্ন সংগঠনে এইবিলাক দায়িত্ব লৈ আছে। ইয়াক অধিক তীব্ৰতৰ কৰি তুলিব লাগিব আগন্তুক দিনত, তাকে কামনা কৰিছোঁ। আৰু এই উষাপুৰৰ এইবাৰ অনুষ্ঠিত হ'বলগীয়া এই ঐতিহ্যমণ্ডিত সকলো জাতি জনগোষ্ঠী সকলোৱে এই উদযাপন কৰা এই তৰাচিঙা বিহুখনো সকলো শ্ৰেণীৰ ৰাইজে যাতে আহি অংশগ্ৰহণ কৰে আৰু সাফল্যমণ্ডিত কৰি তোলে তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা আটাইকে জনাইছোঁ আৰু নাৰী দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দিন আমাৰ কাৰণে প্ৰথম হ'ল আজি নাৰী দিৱস, গতিকে প্ৰতিগৰাকী নাৰীক লৈ আমি আন্তৰিক শুভেচ্ছা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দ্বিতীয়তে ষষ্ঠদশ বাৰ্ষিক কেন্দ্ৰীয় তৰাচিঙা বিহুৰ আজি পবিত্ৰ লাইখুঁটাৰ পোতাৰ অনুষ্ঠান আৰু এই অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী মামৰ সমষ্টি সন্মানীয় বিধায়ক বৰ্তমান ৰাজ্যসভাৰ মনোনীত সাংসদ যোগেন মহন ডাঙৰীয়াই। আৰু তেখেতে আৰম্ভ কৰাৰ পিছতেই আমাৰ এই পবিত্ৰ কাৰ্যসূচীটো আগবাঢ়ি যাব। গতিকে অহা 21 মাৰ্চ তাৰিখে মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয় উষাপুৰ এই ক্ষেত্ৰত আৰম্ভ কৰিম আৰু 21 এপ্ৰিলত। গতিকে সকলো ৰাইজৰ সহায় সহযোগিতাৰ দিহা পৰামৰ্শ আমি কামনা কৰিছোঁ। আৰু এই অনুষ্ঠানতেই মায়াবিনী ৰাতি বুকুত অসমৰ কেইবাগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ শ্ৰীপ্ৰকৃত ৰমেন দানৱ মানৱৰঞ্জন ধীৰাজ বৰষাকে অমিত সিংহকে প্ৰমুখ কৰি বহু বক্তা মায়াবিনী ৰাতি বুকুত জুবিন গাৰ্গ ডাঙৰীয়াক সোঁৱৰণ কৰি পিনে ইয়াত গীত পৰিৱেশন কৰিব। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি যিসকল সংবাদকৰ্মী ইয়াত জড়িত আছে সকলোলৈ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ বহুল প্ৰচাৰ মাজেৰেই এই বিহুখন আজি ষষ্ঠদশ বাৰ্ষিক কৰি দিলেহি। গতিকে প্ৰতিগৰাকী সংবাদকৰ্মীলৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদযাপন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তালৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু উষাপুৰ মহিলা সমাজ আৰু বৃহত্তৰ মৰাণবাসী ৰাইজৰ প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ দিহা পৰামৰ্শই এই অনুষ্ঠানটো যাতে সাফল্যমণ্ডিতভাৱে জাতি বৰ্ণ ভাষা ধৰ্ম নিৰ্বিশেষে সকলো ভাষা ভাষী লোকৰ এটা অনুষ্ঠান হয়। যিহেতু এখন ৰঙালী বিহুৰ মাতৃস্বৰূপ বিহু হয়। 1253 খ্ৰীষ্টাব্দতে স্বৰ্গদেউ চুকাফাই উদ্ভাৱন কৰি পিনে বসবাস কৰা প্ৰতিজন লোকক লৈ পিনে বিহুখন কৰিছিলে। সেই আদৰ্শৰে আমি একেই তৰাচিঙা বিহুখন যাতে জীয়াই ৰাখিব পাৰোঁ এইটোৱে আমি কামনা কৰিছোঁ।
খান TVS মৰাণত উপলব্ধ TVS King EV Max 3 হুইলাৰ সেলফ সাৰ্ভিস পাৰ্ট আৰু ফাইনেন্স উপলব্ধ যোগাযোগ নম্বৰ 9435132079 8011607996 93650922428